তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ ইণ্ডিয়া পোষ্ট অফিচ GDSৰ চাকৰি মুকলি কৰা হৈছে। তো আসাম গ্ৰামীণ ডাক সেৱাকত পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি ইণ্ডিয়া পোষ্ট অফিচ GDSৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো 21,413 পোষ্ট মুকলি কৰা হৈছে। তো বহুত পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে ইণ্ডিয়া পোষ্ট অফিচ GDSত আপোনালোকে চাকৰি কৰিব পাৰিব। আৰু এই চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, তো চেম্পল যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে চাকৰিটো কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আবেদন কৰাৰ সময়ত কোনসকল কেনেদৰে কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ইণ্ডিয়া পোষ্ট অফিচ GDSৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ এপ্লাই কৰিব, মই ভিডিঅ'ৰ শেষত আপোনাক A to Z জনাই দি আছোঁ। তো চাগে ওপৰত লিখা আছে ইণ্ডিয়া পোষ্ট অফিচ GDS ৰিক্ৰুটমেণ্ট 2025। তো নতুনকৈ চাকৰি মুকলি কৰা হৈছে ইণ্ডিয়া পোষ্ট অফিচ GDSত। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইণ্ডিয়া পোষ্ট অফিচ। আৰু এপ্লিকেশ্যন যিটো আপোনাৰ লাষ্ট ডেট সেইটোৱে আপোনাৰ আপোনালোকে 3 মাৰ্চ 2025লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। তো এতিয়াও বহুত দিন সময় আছে। 3 মাৰ্চ 2025লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে নিশ্চয় গম পালে। আৰু টোটেল পোষ্ট আপোনালোকে 21,413 পোষ্ট মুকলি কৰা হৈছে। তো বহুত পোষ্ট মুকলি কৰা হৈছে। আৰু ইয়াৰ নাম, পোষ্টৰ নেম সেইটো আপোনাৰ গ্ৰামীণ ডাক সেৱাক, শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ GDS। তো GDSৰ ফুল ফৰ্ম হ'ব আপোনাৰ গ্ৰামীণ ডাক সেৱাক। আৰু এপ্লিকেশ্যন মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু কেটাগৰীটো আপোনাৰ পোষ্ট অফিচ জব হয়। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে আবেদন কৰিব পাৰিব, ল'ৰা ছোৱালী দুটাই। তো মেল ফিমেল দুটাই কিন্তু এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব সকলো ডিষ্ট্ৰিক্টৰ পৰা। আৰু ইয়াৰ অফিচিয়েলি ৱেবছাইট, আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত গৈ কিন্তু আপোনাক আবেদন কৰিব লাগিব। তো কেনেকৈ আবেদন কৰিব ভিডিঅ'ৰ শেষত আপোনাক A to Z জনাই দিম। তো তাৰপিছত চাওক ইয়াতে আপোনালোকে তো কেটাগৰী ৱাইজ ভেকেঞ্চি ডিটেইলছ চাওক। আপোনালোকে URৰ কাৰণে ৰাখিছে চাওক আপোনালোকে 9,735 পোষ্ট, OBCৰ কাৰণে ৰাখিছে 4,164 পোষ্ট, SCৰ কাৰণে ৰাখিছে 2,867 পোষ্ট, STৰ কাৰণে ৰাখিছে 2,086 পোষ্ট, EWS কিনসকলৰ কাৰণে ৰাখিছে 1,952 পোষ্ট, PW কিনসকলৰ কাৰণে ৰাখিছে ইয়াতে ABCD দিয়ালৈকে আছে। আপোনালোকে যিটো PWD A হয় তো সেইসকলৰ 178 পোষ্ট মুকলি কৰা হৈছে, ৰখা হৈছে। PWD Bৰ কাৰণে 195 পোষ্ট মুকলি কৰা হৈছে। PWD Cৰ কাৰণে 191 পোষ্ট মুকলি কৰা হৈছে। PWD DEৰ কাৰণে ৰাখিছে 45 পোষ্ট। তো আপোনালোকে নিশ্চয় গম পালে, কেটাগৰী হৈছে আপোনালোকে চাব পাৰিছে। তো তাৰপিছত চাই আপোনালোকে চাৰ্কেল ৱাইজ যদি আপোনালোকে চাব বিচাৰে তো ইয়াতে আপোনাক চাৰ্কেল ৱাইজ আপুনি ইয়াতে দিয়া হৈছে। আৰু লোকেল লেংগুৱেজটো জনাটো কিন্তু বাধ্যতামূলক, আপোনাক এইটো জানিব লাগিব। আপুনি যিটো ডিষ্ট্ৰিক্টত আপোনালোকে চাকৰিটো কৰিব সেই ডিষ্ট্ৰিক্টৰ লোকেল লেংগুৱেজটো জনাটো বাধ্যতামূলক, সেইটো আপোনাৰ জানিব লাগিব। তো আপোনালোকে আমাৰ অসমৰ কাৰণে আপোনালোকে আছাম আপোনালোকে আছাম, তো ইয়াৰ লেংগুৱেজ আপোনাৰ এছামিজ, অসমীয়াটো আপোনাৰ জনাটো বাধ্যতামূলক। আৰু ইয়াতে টোটেল 501 পোষ্ট মুকলি কৰা হৈছে। ইয়াতে বহুতকেইটা বেলেগকৈ আছে। আছাম ইয়াতে 3টা ভাগ কৰা আছে। এটা হ'ল আছাম বেংগলী, তাৰপিছত আপোনালোকে আছাম বড়ো আছে, আছাম ইংলিছ হিন্দী আছে। তো ইয়াতে আপোনালোকে এছামিছৰ আমাৰ অসমৰ এইটো আপোনাৰ বেলেগ আছে। তাৰপিছত আপোনালোকে ইয়াতে বিহাৰৰ আছে, ইয়াতে দিল্লীৰ আছে, গুজৰাট আছে, হাৰিয়ানা আছে। ইয়াতে আপোনালোকে সকলো ষ্টেটৰ ইয়াতে কিন্তু আপোনাৰ দিয়া আছে। ৱেষ্ট বেংগল আছে, তেলেংগানা আছে। ইয়াতে টোটেল আপোনালোকে 21,413 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। টোটেল পোষ্ট আপুনি চাব পাৰিছে। তো তাৰপিছত আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে যিটো আপোনাৰ বয়স এই চাকৰিটো কৰিবৰ কাৰণে আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, যিসকল জেনেৰেল কেণ্ডিডেট হয়। তো আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল ST আৰু SC হয় সেইসকল 5 ইয়াৰ্ছ ইয়াতে প্লাছ হ'ব। আৰু OBC কিনসকলৰ কাৰণে 3 ইয়াৰ্ছ ইয়াতে
প্লাছ হ'ব এজ ৰিলেকশ্যন। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন। তো এডুকেশ্যন কোৱালিফিকেশ্যন বিষয়ে মই প্ৰথমতে আপোনাক জনাই দিছোঁ, চেম্পুল মেট্ৰিক পাছ কৰা সকলে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে স্পষ্ট ইয়াতে জনাই দিয়া হৈছে, যদি আপোনালোকে চেম্পুল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পাৰে। আৰু লোকেল লেংগুৱেজ জনাটো বাধ্যতামূলক, এইটো আপোনাৰ জানিব লাগিব। তাৰপিছত ইয়াৰ বাহিৰে আদাৰ্ছ কেটাগৰীও ইয়াতে ক্ৰাইটেৰিয়াও আছে। ইয়াতে আপোনালোকে যেনে আপোনাৰ যিটো আপোনাৰ কম্পিউটাৰ নলেজ অফ কম্পিউটাৰটো জনাটো আপোনাৰ জানিব লাগিব। তাৰপিছত চাইকেলিংটো আপোনালোকে জানিব লাগিব। তো আপোনালোকে আদাৰ্ছো ইয়াতে আপোনাৰ দিয়া হৈছে। তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফি। তো চাগে আপোনালোকে আবেদন কৰাৰ সময়ত ইয়াতে আপোনালোকে যিসকল জেনেৰেল কেণ্ডিডেট হয় সেইসকলক 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব। OBC কিনসকলক ইয়াতে 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাহিৰে ST SC ফিমেল কিনসকলক 1 টকা দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব। যিসকল জেনেৰেল আৰু OBC হয় সেইসকলক 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব, ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব। তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ হয়তো আপোনালোকে বেলেগ ইয়াতে আপোনাৰ কোনো এক্সাম নহয়, ইয়াতে জাষ্ট আপোনাৰ যিটো আপোনাৰ পাৰ্চেণ্টেজৰ ওপৰত আপোনাৰ চিলেকশ্যন প্ৰচেছটো হ'ব। প্ৰথমতে শ্বৰ্ট লিষ্টৰ নাম আহিব, ইয়াৰ পিছত মেৰিট লিষ্টৰ নাম আহিব, তাৰপিছত আপোনালোকে ফিজিকেল ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনাৰ ফাইনেল চিলেকশ্যন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াতে আপোনাৰ কোনো এক্সাম দিব নালাগে। তো আপোনাৰ যদি পাৰ্চেণ্টেজ ভাল হয় তো আপোনালোকে এই চাকৰিটো লাভ কৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো তাৰপিছত চাগে আপোনালোকে চেলাৰী আপোনালোকে যেতিয়া আপোনালোকে এই চাকৰিটো লাভ কৰিব তো চেলাৰী আপোনালোকে কিমান পাব, যিটো আপোনাৰ BPM যিটো পষ্ট, সেই পষ্টৰ আপোনালোকে যদি আবেদন কৰি পষ্টত তেনেহ'লে আপোনালোকে 12,000ৰ পৰা লৈ 29,380 ৰুপিজকৈ আপোনালোকে পাৰ মান্থ চেলাৰী পাব। আৰু ABPM ডাক সেৱক যিটো পষ্ট সেইটোৰ কাৰণে আপোনালোকে যদি এইটো পায় আপোনালোকে চাকৰি কৰে, তে আপোনাৰ যিটো চেলাৰী সেইটো আপোনালোকে 10,000ৰ পৰা লৈ আপোনালোকে 24,470 টকা লৈ আপোনালোকে চেলাৰী পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো চেলাৰী আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো ইয়াৰ পিছত চাগে আপোনালোকে হাউ টু এপ্লাই। তো ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ আপোনাক এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, ইয়াতে আপোনাক ষ্টেপ বাই ষ্টেপ আপোনাক ইয়াতে জনাই দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে ইম্পৰ্টেণ্ট ডেট, তো আপোনাক কেতিয়াৰ পৰা আৰম্ভ হৈছে, কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে আপোনাক ইয়াতে দিয়া হৈছে। তো চাগে আপোনালোকে ষ্টাৰ্টিং ডেট 10 ফেব্ৰুৱাৰী 2025ৰ পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। লাষ্ট ডেট ৰখা হৈছে 3 মাৰ্চ 2025লৈকে। তো আপোনালোকে নিশ্চয় গম পালে। তো লাষ্ট ডেট আপোনাৰ যিটো এইটো 3 মাৰ্চ 2025লৈকে লাষ্ট ডেট ৰখা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াৰ যিটো কাৰেকশ্যন যিটো ডেট এইটো 6-8 মাৰ্চলৈকে ইয়াৰ কিন্তু আপোনালোকে কাৰেকশ্যনটো কৰিব পাৰিব। আৰু এপ্লাইৰ যিটো লাষ্ট ডেট এইটো 3 মাৰ্চ 2025লৈকে লাষ্ট ডেট ৰখা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি চেম্পুল মেট্ৰিক পাছ কৰিছে, আপোনালোকৰ যদি পাৰ্চেণ্টেজ ভাল হয় তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আজিয়ে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব, আৰু আবেদন কৰাৰ আগত আপোনাৰ ইয়াৰ যিটো নটিফিকেশ্যন সেই নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব। তো আপোনালোকে আবেদন কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো এইখন হৈছে আপোনাৰ অফিচিয়েলি ফুল নটিফিকেশ্যন। তো আপোনালোকে আবেদন কৰাৰ আগত, এপ্লাই কৰাৰ আগত আপোনালোকে এই নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব। ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনাৰ ইয়াতে দিয়া হৈছে, এপ্লাই লাষ্ট ডেটৰ পৰা লৈ ষ্টাৰ্টৰ পৰা লৈ ইয়াতে সকলো আপোনাৰ চাব পাৰিব। ইয়াতে 31 পেজ ইয়াতে আপোনাৰ দিয়া হৈছে। তো ভালকৈ আপোনালোকে পঢ়ি চাব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনালোকে পাই যাব। আৰু এই নটিফিকেশ্যনৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি লৈ প্ৰথমতে ভালকৈ চাই ল'ব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। চাই ইয়াতে আপোনালোকে এজ লিমিট কিমান হ'ব লাগিব, ইয়াৰ পিছত আপোনালোকে চেলাৰী কিমান পাব, ইয়াতে আপোনাক সকলো দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। তো ইণ্ডিয়া পোষ্ট অফিচৰ যিটো অফিচিয়েলি যিটো ৱেবছাইটটো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আপোনাক আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাই ইয়াতে আপোনালোকে ইয়াতে আহি আছে চাব পাৰিছে, ষ্টাৰ্টিং এপ্লিকেশ্যন ছাবমিশ্যন ষ্টাৰ্ট ডেট চাই আপোনালোকে 10/2/2025 আৰু লাষ্ট ডেট 3/3/2025। তো 3 মাৰ্চ 2025লৈকে লাষ্ট ডেট ৰখা হৈছে। তো এতিয়া আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, তো চাই ইয়াতে আপোনালোকে নটিফিকেশ্যনৰ ছাইডত আপোনাক ষ্টেজ 1 ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন দিয়া আছে, ইয়াতে আপোনাক ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দুটা অপশ্যন পাব, ৰেজিষ্ট্ৰেশ্যন আৰু ফৰগট ৰেজিষ্ট্ৰেশ্যন। আপোনাৰ প্ৰথম যিটো আছে সেইটো আপোনালোকে ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক আপোনালোকে প্ৰথমতে মোবাইল নম্বৰটো আপোনালোকে 10 ডিজিটৰ মোবাইল নম্বৰ আপোনাক ইয়াতে দিব লাগিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে ভেলিডেট মোবাইল নম্বৰত ক্লিক কৰিব লাগিব। ছাইডত ভেলিডেট মোবাইল নম্বৰ বুলি লিখা আছে। ইমেইল আইডিটো আপোনাক দিব লাগিব। তাৰপিছত আপোনালোকে এপ্লিকেণ্ট নেম,
তো এজ পাৰ ছেকেণ্ডাৰী স্কুল পাছ তো আপোনাৰ চাৰ্টিফিকেট স্কুল চাৰ্টিফিকেটৰ যিটো নাম আছে সেই নামে আপোনাক ছেম নামে আপোনাক ইয়াতে দিব লাগিব তাৰপিছত ফাদাৰ্ছ নেমটো আপোনাক ইয়াতে দি দিব আপোনাৰ চাৰ্টিফিকেটত যেনেকুৱাকৈ আছে ঠিক তেনেকুৱাকৈ আপোনাক ইয়াতে দি দিব তাৰপিছত ডেট অফ বাৰ্থটো দি দিব তাৰপিছত জেণ্ডাৰটো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনালোকে যিটো 7 নম্বৰ কমিউনিটিটো আপুনি ইয়াতে দিব লাগিব যেতিয়া ছেলেক্টত ক্লিক কৰিব ইয়াতে ইউ আৰ EWS OBC SC ST কি হয় সেইটো আপুনি ইয়াতে ছেলেক্ট কৰিব লাগিব তো আপুনি ইয়াতে ছেলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে চাওক এতিয়া চাৰ্কেল ইন উইচ ছেকেণ্ডাৰী স্কুল পাছ তো আপোনালোকে চাৰ্কেল যিটো আপোনাৰ ক'ৰ পৰা আপোনালোকে পাছ কৰিছে অসমৰ হয় নে অসমৰ বাহিৰৰ পৰা সেইটো আপুনি ইয়াতে ছেলেক্ট কৰিব লাগিব তো আছামটো ইয়াতে ছেলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াৰ অফ পাছিংটো ছেকেণ্ডাৰী যিটো পাছ কৰিছে সেইটো ইয়াৰ অফ পাছিংটো আপুনি ইয়াতে দিব লাগিব যেতিয়া ছেলেক্টত ক্লিক কৰিব ইয়াতে কিমান চনত আপোনালোকে পাছ কৰিছে সেইটো আপুনি চনটো ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে চাওক ইয়াতে এণ্টাৰ দ্য টেক্সট শ্ব' বিল' আপোনালোকে যিটো কেপচা এই কেপচাটো আপুনি এইটো বক্সত দিব লাগিব দিয়াৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব তো ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ এইখন ছাবমিট হৈ যাব তো ছাবমিট হোৱাৰ পিছত আপোনালোকে লগ ইন হৈ আপোনালোকক এপ্লাই কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ এইটো ভিডিঅ'ত মই যদি আপোনাক দেখাই দিব যাওঁ তো ভিডিঅ'টো বহুত দীঘল হৈ যাব তো আপোনালোকক টেনশ্যন কৰিব নালাগে ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক কেনেকৈ আপোনালোকে আবেদন কৰিব কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব মই ইয়াৰ নেক্সট ভিডিঅ'ত আপোনাক A to Z জনাই দিম আজি এইটো ভিডিঅ'ত জনাই দিব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব তো নেক্সট ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম আপোনালোকক কোনো টেনশ্যন কৰিব নালাগে চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থ'ব কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম চবৰ প্ৰথম আপোনালোকে চাব পাৰিব চবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকৰ বাবে বহুত ভাল খবৰ আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব কাৰণ ইয়াৰ লাষ্ট ডেট 3 মাৰ্চ 2025 লৈকে ৰখা হৈছে আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে তো আপোনালোকে যদি ইণ্ডিয়া পোষ্ট অফিচ GDSত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো আপোনালোকে দেৰি নকৰিব আজি আপোনালোকে আবেদন কৰি লৈ ল'ব যদি আপোনালোকে আবেদন কৰিব নোৱাৰে বা আপোনাৰ যদি কিবা বুজি পোৱা নাই তো মোক কমেণ্ট কৰি জনাব মই নিশ্চয় হেল্প কৰাৰ চেষ্টা কৰিম আৰু আপোনাক যদি এপ্লাইৰ ভিডিঅ'টো লাগে তো কমেণ্ট কৰি জনাব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে এপ্লাই কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ইণ্ডিয়া পোষ্ট অফিচ GDSৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ